আমগুৰিত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৰক্ষাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক বিনা চৰ্তে মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী। শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংঘৰ উদ্যোগত শিৱসাগৰ জিলা প্ৰেছ কৰেছপণ্ডেণ্টছ এছ'চিয়েশ্যন, আমগুৰি ই মিডিয়া, চেলেংহাট প্ৰেছ ক্লাবৰ সহযোগত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। সাংবাদিকৰ বাক স্বাধীনতা ৰক্ষা কৰক, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক ৰক্ষা কৰক, সাংবাদিকৰ স্বাধীনতা ৰক্ষা কৰক, সাংবাদিকৰ ওপৰত নিৰ্যাতন বন্ধ কৰক আদি শ্লোগানেৰে প্ৰতিবাদ সাংবাদিকৰ। উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটাছু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা টাই আহোম যুৱ পৰিষদকে ধৰি বহু কেইটা জাতীয় সংগঠনেও প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আমাৰ সকলোৱে গম পাইছে গুৱাহাটীত আমাৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইনক প্ৰশাসনে ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে আকৌ এটা গোচৰত মুক্তি পোৱাৰ পিছত আকৌ আন এটা গোচৰ জাপি দিছে। আমি এই কাৰ্যক গৰিহণা দিছোঁ। আজি আমি আমগুৰি অঞ্চলৰ সমূহ সাংবাদিক আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল একত্ৰিত হৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ দাবী যে প্ৰথম কথা হ'ল দিলৱাৰ হুছেইনক বিনা চৰ্তে আৰু সোনকালে মুক্তি দিব লাগে। তেওঁৰ ওপৰত যিখিনি ভুৱা গোচৰ আছে গোচৰ প্ৰত্যাহাৰ কৰিব লাগে। দ্বিতীয়তে প্ৰশাসনে বা চৰকাৰে যিদৰে আমাৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ লক্ষ্য কৰি লৈছে, এয়া বন্ধ কৰিব লাগে। আমাৰ এতিয়া অসমত এনেকুৱা হৈছে যেন ল'ৰাৰজাৰ শাসন চলিছে আৰু শাসনৰ তেওঁলোকৰ ৰাজশাসন সুনিশ্চিত কৰিবৰ কাৰণে বিভিন্ন কূটকৌশল অৱলম্বন কৰিছে আৰু বিশেষকৈ সংবাদ মাধ্যমক লক্ষ্য কৰি লৈছে। এয়া অতি দুৰ্ভাগ্যজনক কথা। আমি ইয়াৰ গৰিহণা দিছোঁ আৰু আমি এই সংবাদ মাধ্যমৰ যি স্বাধীনতা, আমাক সংবিধানে যি স্বাধীনতা দিছে, সেই স্বাধীনতা সুনিশ্চিত কৰিবলৈ আমি ইয়াৰ দ্বাৰা প্ৰশাসনক দাবী জনাইছোঁ। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।